হীৰক জয়ন্তী বৰ্ষ শুভাৰম্ভ কৰিলে শিৱসাগৰ ছোৱালী কলেজে। ৬০টা গৌৰৱোজ্জ্বল বৰ্ষ গৌৰকিলে উজনি অসমৰ শিৱসাগৰ ছোৱালী কলেজে। উজনি অসমৰ একমাত্ৰ নাৰীকেন্দ্ৰিক শিক্ষা প্ৰতিষ্ঠান। সোমবাৰে বৰ্ষজোৰা কাৰ্যসূচীৰে হীৰক জয়ন্তীৰ শুভাৰম্ভ। ৬০খন পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰা হয় এই অনুষ্ঠানৰ। ১৯৬৪ চনত ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত উজনিৰ নাৰী শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা হৈছিল শিৱসাগৰ ছোৱালী কলেজৰ। এবছৰ দুবছৰকৈ ৬০টা বৰ্ষ গৰকা শিৱসাগৰৰ অগ্ৰণী শিক্ষা অনুষ্ঠানখনে নাৰী সমাজলৈ কঢ়িয়াই আনিছিল উচ্চ শিক্ষাৰ এক নতুন দিগন্ত। সোমবাৰে শিৱসাগৰৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিয়ে মহাবিদ্যালয় প্ৰাংগণত আয়োজন কৰা পতাকা উত্তোলনত ভাগ লোৱাৰ লগতে ৬০খন পতাকা উত্তোলনৰ লগতে স্মৃতিতৰ্পণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, প্ৰাচীৰ পত্ৰিকা উন্মোচন, তোৰণ উন্মোচন আৰু মুকলি সভা সম্পন্ন কৰা হয়। নিৰ্দিষ্ট পতাকাসমূহ উত্তোলন কৰিবৰ বাবে আমি সাদৰেৰে অনুৰোধ জনাইছোঁ আৰু তেখেতসকলক সহযোগিতা আগবঢ়াবৰ বাবে আমাৰ আপোনালোক সকলোকে আমাৰ শ্ৰদ্ধা আৰু ভক্তিপূৰ্ণ সেৱা আগবঢ়াইছোঁ। এক মহান উদ্দেশ্য শিৱসাগৰত মহিলা শিক্ষাৰ উত্তৰণ ঘটোৱাৰ বাবে আজিতে যিসকলে নিজৰ শ্ৰম, নিজৰ ত্যাগ আৰু কষ্টৰে মহাবিদ্যালয় গঢ়িলে সেইসকলক আমি স্মৰণ কৰিছোঁ। সেইসকল ব্যক্তিৰ চিন্তা চৰ্চাৰ অবিহনে আমি এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিব নোৱাৰিলোঁহেঁতেন। আৰম্ভণি অনুষ্ঠানৰ কাৰ্যকাল ছেপ্টেম্বৰ শেষ হ'ব, গতিকে আমি এটা সাংস্কৃতিক অনুষ্ঠান কৰিম। গতিকে আপোনালোকে সভাখন সংক্ষিপ্তৰে আমি সামৰণি মাৰিম বুলি ভাবিছোঁ। আমি ज्योति परम ज्योति दीप ज्योति जनार्दन दीप हरतु मे पापं दीप ज्योति नमोस्तुते शुभं करोतु कल्याणं হয়, শিৱসাগৰ ছোৱালী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ আজি শুভাৰম্ভ হৈছে। ৬০খন পতাকা উত্তোলনেৰে আজি দিনটোৰ অনুষ্ঠান আৰম্ভ হৈছে। বছৰজোৰা কাৰ্যসূচী আমাৰ হাতত আছে, আমি লৈছোঁ কাৰ্যসূচী। আজি মুকলি সভা অনুষ্ঠিত হ'ব অলপ পিছতে। আমাৰ আজি এখন দুৱাৰ উন্মোচন হ'ল আৰু ইয়াত আলোচনী উন্মোচন আছে। তাৰপিছত মুকলি সভাত আমাৰ কলেজৰে প্ৰাক্তন ছাত্ৰী শ্ৰদ্ধাৰ কৰবী ডেকা হাজৰিকা বাইদেউ আহিব আৰু বিভিন্নজন সদস্য ব্যক্তিৰ উপস্থিতি আমাৰ ইয়াত আছে। ইতিমধ্যে বিভিন্ন মানুহ আহিছে। ইয়াত প্ৰাক্তন ছাত্ৰীসকলৰ দিহিঙে দিপাঙে আছে, তেখেতসকলো আহিছে। বৰ্তমানৰ ছাত্ৰীসকল উৎসাহিত হৈছে তেখেতসকলৰ উপস্থিতিত। আৰু আমি আশা কৰিছোঁ এই গৌৰৱোজ্জ্বল এই যি বৰ্ষ, এই বৰ্ষত আমি বিভিন্ন কাম হাতত ল'ব পাৰিম। মহাবিদ্যালয়খনৰ উন্নতিৰ বাবে নাৰী শিক্ষাৰ এক অগ্ৰণী অনুষ্ঠান আমি সকলোৱে জানো, শিৱসাগৰ ছোৱালী কলেজ। তাৰ কাৰণে আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি চেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ প্ৰাক মুহূৰ্তত এই মহাবিদ্যালয়ে ইতিমধ্যে ৬০টা বৰ্ষ সম্পন্ন কৰিছে। আজি এই প্ৰাক মুহূৰ্তত আমাৰ মনত পৰিছে যিসকল শিৱসাগৰ বৰেণ্য ব্যক্তিৰ চেষ্টা, কষ্টৰ, ত্যাগৰ বলত এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা হ'ল। সেইসকল ব্যক্তিৰ যদি শ্ৰদ্ধা নাথাকিলেহেঁতেন শিৱসাগৰ এই মহিলা ছোৱালী মহাবিদ্যালয়খন প্ৰতিষ্ঠা নহ'লহেঁতেন। আৰু আমাৰ শিৱসাগৰ নগৰৰ লগতে আশে পাশে থকা এই গ্ৰাম্য অঞ্চলৰ মহিলাসকলক শিক্ষিত কৰাৰ ক্ষেত্ৰত
আমি হয়তো পিছ পৰি ৰ'লোহেঁতেন। যা হওক, আজি আমি সগৌৰৱে ঘোষণা কৰিছোঁ আৰু আমাৰো সৌভাগ্য যে আমি এটা নিৰ্দিষ্ট সময়ত আমি পৰিচালনা সমিতিৰ সভাপতি হিচাপে এই মহাবিদ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। আমি পূৰ্বতেও আমি এখন মহাবিদ্যালয়ত অধ্যাপনা কৰিছিলোঁ আৰু এটা আমাৰ নিজৰ চিন্তা চৰ্চা আছে আৰু এটা আমাৰ নিজাববীয়া কৰ্মসূচী আছে যে আমি য'তেই আমি আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰোঁ তাতেই সেই অঞ্চলৰ ব্যক্তিসকলক লগত লৈ আমি যিমান পাৰোঁ সকলোৰে প্ৰচেষ্টাত এখন মহাবিদ্যালয় প্ৰতিষ্ঠা বা তাৰ যিখিনি অসম্পূৰ্ণ কাম সেইখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমি চেষ্টা চলাম। আৰু এই মহাবিদ্যালয় আহি এটা অনুভৱ হৈছে প্ৰত্যেকৰে মনত এটা আপোন ভাৱ, ছাত্ৰীসকলৰ মনত এটা জাগ্ৰত অধ্যয়নশীল মনোভাৱ, শিক্ষকসকলৰ কৰ্মপ্ৰেৰণা, কৰ্মচাৰীসকলৰ একাত্মবোধ, এইখিনিয়ে কিন্তু মহাবিদ্যালয়খনৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সকাহ আগবঢ়াব। লগতে আমি আপোনালোকক গৌৰৱে কৈছোঁ যে প্ৰায় 8 বছৰ এই মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষৰ আইনী যুঁজত দেশৰ উচ্চতম ন্যায়ালয়ে এগৰাকী আমাক অধ্যক্ষ স্থায়ীভাৱে নিযুক্তি কৰিলে আৰু তেখেতে যোৱা 1 এপ্ৰিলৰ তাৰিখৰ দিনাখন কাৰ্যভাৰ সম্পাদন কৰিছে। যথেষ্ট এনাৰ্জেটিক, যথেষ্ট শক্তি প্ৰাণ চঞ্চল এগৰাকী ব্যক্তি আৰু এই ব্যক্তিগৰাকীৰ প্ৰচেষ্টাত অধ্যক্ষ হিচাপে আৰু তেওঁৰ কৰ্মপটুতাৰ বাবে এই মহাবিদ্যালয় যথেষ্টখিনি আগবাঢ়িব। লগতে আমি পাইছোঁ যথেষ্ট অভিজ্ঞ পৰিচালনা সমিতিৰ ব্যক্তি যিসকলক বিশ্ববিদ্যালয়ে নমিনেট কৰিছে তেওঁলোকক এই মহাবিদ্যালয় পৰিচালনা কৰাৰ ক্ষেত্ৰত। তেখেতসকলৰ চেষ্টাত শিৱসাগৰৰ ৰাইজৰ আশাসুৰীয়া মনোভাৱ আৰু আমি যিখন উদযাপন সমিতি গঠন কৰিছোঁ সেইদিনাখন আমি দেখা পাইছোঁ যে শিৱসাগৰৰ প্ৰায় সংখ্যক বিভিন্ন জাতীয় অনুষ্ঠান, সাহিত্য সভা, আই আহোম ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ সমন্বিতে এই ব্যক্তিসকলে আহি এই মহাবিদ্যালয় উত্তৰৰ ক্ষেত্ৰত তেখেতসকলে যিমানখিনি পাৰোঁ চেষ্টা কৰিম বুলি কৈছে। ইয়াৰ উপৰিও আৰু বহু কেইগৰাকী উদ্যোগিক ব্যক্তি যিসকলে গ্ৰাম্য অঞ্চল বা নগৰ অঞ্চলত নিজৰ নিজৰ স্থানত যথেষ্টখিনি কৰ্ম কৰি এটা অঞ্চল বা এখন অনুষ্ঠান গঢ়াৰ ক্ষেত্ৰত চেষ্টা কৰিছে, সেইসকলক আমি লগত পাইছোঁ। গতিকে আমি ভাবোঁ আৰু আপোনালোকৰ লগত আমি একত্ৰিত হৈ আপোনালোকৰ প্ৰচেষ্টাক আমি সদায় স্বাগতম জনাম আৰু আপোনালোকৰ প্ৰচেষ্টা এই মহাবিদ্যালয়খনক এটা ৰূপলৈ ৰূপান্তৰিত কৰিব আৰু যিটো আৰু ঐতিহ্যমণ্ডিত শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ এটা জেগাত এই মহাবিদ্যালয় প্ৰতিষ্ঠিত হৈছে। আমাৰ ইফালে আধ্যাত্মিক চিন্তা চৰ্চা, আনফালে আমাৰ অধ্যয়নশীল এক অনুষ্ঠান ইয়াত গঢ়িত হৈছে। গতিকে আমি ভাবোঁ এই দুয়োটাৰ সমন্বিত প্ৰচেষ্টাৰ একাত্মকভাৱে এই মহাবিদ্যালয়খন যথেষ্ট আগবাঢ়ি যাব। এই আৰম্ভণিতে আপোনালোক লগতে আমি সদৌ শিৱসাগৰবাসী ৰাইজক, এই বিদ্যালয়ৰ ছাত্ৰীসকলক, অধ্যাপকসকলক, কৰ্মচাৰীক আৰু শুভাকাংক্ষী সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।